দশৰথ আৰু শিখাই প্ৰেম বিবাহ কৰিছিল। তেওঁলোক বিয়া হোৱাৰ মাত্ৰ কেইমাহমান হৈছিল। গীতা আৰু নিতাই শিখাক একেবাৰে ভাল পোৱা নাছিল। ভাল বেয়া মই দশৰথৰ কাৰণে মই মোৰ বান্ধৱীৰ ছোৱালী চাই আছোঁ। তাই দেখিবলৈ ধুনীয়াও আৰু তাইৰ লগত বহুত বস্তু লৈও আহিব। নহ'লে তয়েই এজনী যিয়ে একো নোহোৱাকৈ ঘৰলৈ আহিছ। মা, এনেকুৱা মানুহ থাকে নেকি হা? ভিক্ষাৰী যি নিজৰ ছোৱালীৰ বিয়াত একো দিব নোৱাৰে। শিখাই সদায় ননন আৰু শাহুমাকৰ বহু ককৰ্থনা শুনিছিল, কিন্তু তাই কেতিয়াও তাহাঁতক ওলোটাকৈ উত্তৰ দিয়া নাছিল। ঐ মহাৰাণী, মই কি এতিয়া সকলোবোৰ কাম কৰিম? ইমান ডাঙৰ ডাঙৰ চকু থাকিও কি দেখা নাই গোটেই ঘৰখন কিমান লেতেৰা হৈ আছে? এতিয়াই চাফা কৰি আছোঁ মা। গীতা আৰু নিতাই শিখাক চাকৰণিৰ দৰে ব্যৱহাৰ কৰিছিল। শিখাৰ স্বামী দশৰথ এজন সাধাৰণ কৰ্মচাৰী আছিল। তেওঁৰ দৰমহাও বহুত কম আছিল। তেওঁৰ দৰমহাৰ সকলো পইচা মাকৰ হাতত জমা দিছিল। এয়া লোৱা মা, এই মাহৰ দৰমহা। কথাটো যেনেকৈ কৈছা যেন তুমি লাখ টকাৰ দৰমহা লৈ আহিছা। এয়া চোৱা তোমাৰ সৰু ভণ্টি, তাই দৰমহা তোতকৈ ডাবুল হয়। মা, তাই পঢ়া লিখা হয়, তাই ভাল দৰমহাটো পাবই। সেইকাৰণে তোক সৰুৰে পৰা কৈ আছিলোঁ যে পঢ়া শুনা কৰ কৰ, কিন্তু তই মোৰ কথা কি শুনিলি? যেতিয়াই দেখোঁ কথাবোৰ গুৰুত্ব নিদিয়। বিয়াও নিজৰ পচন্দ মতে কৰিলি। মোৰ বান্ধৱী ছোৱালীক যদি বিয়া কৰিলি হয় ঘৰত লখিমী আহিল হয়, কিন্তু তই মা, যাবলৈ দিয়া। ইয়াত দাদাৰ কি দুখ আছে? হয় হয়, সকলোবোৰ ভুলটো এই ডাইনীৰজনীৰ। মোৰ সহজ সৰল ল'ৰাটোক পাই এই ফচালে। মা, আপুনি শিক্ষাৰ বিষয়ে এনেকুৱা কথা নক'ব। কি এতিয়া তই মোৰ লগত মুখে মুখে কবি? আৰু সেয়া কালি অহা ছোৱালীজনীৰ কাৰণে? মই এইবোৰ দিন চাবলৈকে ৰৈ আছিলোঁ নেকি? দশৰথ মনে মনে থাকিল আৰু তাৰ মাকে বোৱাৰী আৰু তাক তিৰস্কাৰ কৰি থাকিল। এইটো সদায় ঘটি আছিল। সদায় নিতা আৰু গীতাই দশৰথ আৰু শিখাক কথা শুনাইছিল। এদিনটো বহুত বেছি হৈ গ'ল। দাদা, নবৌৱে মোৰ পাৰ্চৰ পৰা পইচা চুৰ কৰিছে। যি মুখত আহিছে তাকে বকি গৈছে আপুনি। কমচে কম অকণ ভাবি চিন্তিটো কওক। তাই কি মিছা কথা কৈছে? তাই বেগৰ পৰা পইচা চুৰ হৈছে আৰু তাই শিক্ষাক সন্দেহ কৰিছে। মা, আপুনিও শিক্ষাইনো পইচা কিয় চুৰ কৰিব বাৰু? সেয়াতো তোৰ পত্নী শিখাই ক'ব পাৰিব। তাই সুত তই। এই সকলোবোৰ শুনি শিখাৰ চকু পানী নিগৰিল। হ'ব মা, কাৰো লগত এনেকুৱা বেয়া ব্যৱহাৰ কেতিয়াও কৰিব নাপায়। যদিও শিখা দুখীয়া পৰিয়ালৰ হয়, কিন্তু তাই চুৰ নহয়। আপোনালোকে কিন্তু সকলো সীমা চেৰাই গৈছে। ব'লা শিখা, আজিৰ পৰা আমি ইয়াত আৰু নাথাকোঁ। যা যা, ময়ো চাই ল'ম। যেতিয়া চাউল দালিৰ দাম বুজি পোৱা হবি আৰু ইয়ালৈ উভতি আহিবি। সেই সময়তে দশৰথ আৰু শিখাই ঘৰ এৰি গুচি গ'ল। শিখাই নিজৰ খাৰু বন্ধকত ৰাখিলে আৰু তাৰ পৰা পোৱা পইচাৰে সৰু ঘৰ এটা ভাড়াত ল'লে। কমচে কম এইখন ঘৰত শান্তিটো আছে। সেইটোতো হয়, কিন্তু আপুনি ঘৰখন এৰি অহাটো ঠিক বুলি ভাবিছেনে? শিখা, মই মা আৰু ভণ্টিক বহুত ভালদৰে জানো। তেওঁলোকে আমাক সুখত জীয়াই থাকিবলৈ নিদিয়ে। তুমি সেইবিলাক চিন্তা নকৰিবা। এতিয়া আমি আমাৰ কথা চিন্তা কৰিব লাগে। ঠিকেই কৈছে, এই ঘৰটো বহুত ধুনীয়া হয়। অঁ, আৰু এই সৰু ঘৰখনতে আমি আমাৰ সপোনবোৰ পূৰ কৰিম। সঁচাকৈয়ে। শিখা আৰু দশৰথে সেই সৰু ঘৰটোত সুখেৰে থাকিবলৈ ল'লে। সদায় দশৰথ নিজৰ কামলৈ যায় আৰু যেতিয়া সি ঘৰলৈ উভতে শিখাই তেওঁৰ মনৰ পচন্দৰ বস্তু ৰান্ধি পৰিৱেশন কৰে। এনেকৈ তেওঁলোকৰ ভালকৈ চলি গৈছিল। এদিন দশৰথে মন মাৰি ঘৰলৈ উভতিছিল। কি হ'ল? ইমান কিয় মন মাৰি আছা? মোক কামৰ পৰা উলিয়াই দিলে। কি? কিন্তু কিয়? মালিকে কৈছে যে কোম্পানীৰ বহুত লোকচান হৈছে। সেইকাৰণে কোম্পানীৰ মালিকে বহুত মানুহক কামৰ পৰা উলিয়াই দিছে। সেইসকলৰ ভিতৰত ময়ো আছোঁ। আপুনি চিন্তা নকৰিব, আপুনি সোনকালে বেলেগ এটা চাকৰি পাব। পিছদিনাৰ পৰা দশৰথে ইণ্টাৰভিউ দিয়াৰ আৰম্ভ কৰিলে, কিন্তু সি প্ৰতি ঠাইৰ পৰা বিমুখ হৈ উভতি আহিল। সি উদাস আছিল। এদিন যেতিয়া সি ঘৰলৈ আহে তেতিয়া শিখাৰ দেউতাক আহিছিল। আহিলা বোপা? শিখাই কৈছে তুমি নতুন চাকৰি বিচাৰি আছা? হয় শহুৰ দেউতা, কিন্তু বিচাৰিয়ে পোৱা নাই। মই ভাবিব পৰা নাই যে এতিয়া ঘৰখন কেনেকৈ চলিব। যেতিয়ালৈকে তোমাৰ কোনো চাকৰি নহয়
তেতিয়ালৈকে তুমি কিবা বেপাৰ কৰা। শহুৰ দেউতা, মই কোনো ব্যৱসায় কৰিবই নাজানো। কিন্তু শিখাইতো ব্যৱসায় জানে। যেতিয়া মই বেমাৰত পৰিছিলোঁ তেতিয়া তাই মাকৰ লগত চিংৰা আৰু চাটৰ ব্যৱসায় কৰিছিল, আৰু তাই চিংৰা আৰু চাট কম দিনৰ ভিতৰত বহুত বিখ্যাত হৈ পৰিছিল। তোমালোক দুয়োজন মিলি চিঙৰা আৰু চাটৰ ব্যৱসায় কিয় আৰম্ভ নকৰা? দেউতা, মইতো এইটো ভবাই নাছিলোঁ। ভালেই চিন্তা কৰিছা। ঠেলা এখন কিনিব লাগিব তেন্তে। ঠেলা গাড়ী মোৰ লগত আছে, লাগে যদি লৈ আনা সেইখন। ঠিক আছে শহুৰ দেউতা। দশৰথ আৰু শিখাই চিংৰা আৰু ছাতৰ ব্যৱসায় কৰিবৰ বাবে চিন্তা কৰিলে। যি পইচা তাহাঁতৰ হাতত আছিলে সেই পইচাৰে টাৱা, গেছ আৰু কিছু বাচন বৰ্তন কিনিলে। আৰু তাৰ পিছদিনাই তেওঁলোকে ৰাস্তাৰ কাষত চিংৰা আৰু ছাতৰ দোকানখন থিয় কৰালে। চিংৰা চাট লৈ লোৱা, চিংৰা চাট লৈ লোৱা, বিখ্যাত চিংৰা চাট। সোৱাদ এনেকুৱা কি আঙুলিও চুপি দিব মন যাব। আহক আহক আহক। দশৰথৰ চিঞৰ শুনি কিছুমান গ্ৰাহক তেওঁৰ ওচৰলৈ আহিল। এক প্লেট দিবা, চলা। শিখাই সেই মানুহগৰাকীক চিংৰা চাট দিলে, যি খায়ে তেওঁ বৰ সোৱাদ পালে। বাহ বাহ, কি সোৱাদ! এনেকুৱা সোৱাদ থকা চিঙৰা চাটটো ক'তোৱে খোৱা নাই। তাৰ পিছত আৰু কিছুমান গ্ৰাহক আহিও শিখাৰ চিংৰা চাটৰ সোৱাদ ল'লে। সকলোৱে চিংৰা চাটৰ সোৱাদ বৰ ভাল পালে। প্ৰথম দিনাই শিখা আৰু দশৰথৰ ভাল উপাৰ্জন হ'ল। তেওঁলোক সুখী হ'ল। তাৰ পিছত কি হ'ল, শিখা আৰু দশৰথে সদায় তেওঁলোকৰ চিংৰা চাটৰ দোকান খোলে আৰু গ্ৰাহকে বৰ আগ্ৰহেৰে তেওঁলোকৰ চিংৰা চাট খায়। একে মাহতে তেওঁলোকে বহুত টকা উপাৰ্জন কৰিলে। এয়া চোৱা শিখা, ইমানবোৰ পইচা। এয়াতো মোৰ 1 মাহৰ দৰমহাতকৈও বহু গুণে বেছি। তোমাৰ চিংৰা চাটটো বহুত সোৱাদৰ। ঠিক আছে, এই পইচাৰে প্ৰথমতে আমি ভাল ঘৰ এটা ল'ম। নিশ্চয়। দশৰথ আৰু শিখাই অধিক কষ্ট কৰি চিংৰা চাট বনাই আৰু উপাৰ্জন কৰিলে। একে বছৰতে তেওঁলোকে নিজৰ ঘৰ কিনি ল'লে আৰু বজাৰত এখন দোকানো। আৰু এতিয়া তেওঁলোক দুয়োজনে নিজৰ দোকানত চিংৰা চাট বিক্ৰী কৰে। তেওঁলোকে নিজৰ দোকানত কিছু কৰ্মচাৰীও ৰাখি লৈছিল। ভবাই নাছিলোঁ যে কেতিয়াবা এনেকুৱাও কিবা এটা কৰিব পাৰিম। ধন্যবাদ শিখা, তুমি মোৰ ভাগ্যই সলনি কৰি দিলা। মই নহয়, আমি দুয়োৱে। সেই সময়তে তেওঁলোকৰ ঘৰৰ দৌৰবেল বাজিল। শিখাই দৰজাখন খুলিলে আৰু দুৱাৰ মুখত শাহুৱেক আৰু নননক দেখিলে। আহক মা, ভিতৰলৈ আহক। শিখাৰ শাহুৱেক আৰু ননন ভিতৰলৈ আহিল আৰু কান্দিবলৈ ধৰিলে। ক্ষমা কৰি দিয়া বোৱাৰী, মোৰ পৰা বহুত ডাঙৰ ভুল হৈ গ'ল। আমি দুয়োৱে আপোনালোকৰ লগত বহুত বেয়া কৰিলোঁ। আমাক মাফ কৰি দিয়ক। মা, কিন্তু হৈছে কি? এতিয়া মই কি ক'ম? নিতাৰ চাকৰিটোও গ'ল আৰু তাই বেলেগ চাকৰিও বিচাৰি পোৱা নাই। ইফালে যিমান পইচা হাতত আছিল চব খৰচ হৈ গ'ল। এতিয়াতো আমাৰ খাবলৈ অসুবিধা হৈ গৈছে। তেনেহ'লে এইটো কথা। মা, আপুনি চিন্তা নকৰিব। মই আপোনাৰ ল'ৰা হোৱাৰ কৰ্তব্য নিশ্চয় পালন কৰিম। দশৰথে নিজৰ মাকৰ হাতত পইচা দিলে। প্ৰতি মাহে আপুনি আপোনাৰ পইচা পাই যাব। হ'ব বাবা, তুমি সদায় কুশলে থাকা। গীতা আৰু নিতা তাৰ পৰা গুচি গ'ল। আপুনি মা আৰু নিতা বাক আমাৰ লগত থাকিবলৈ ক'ব পাৰিলেহেঁতেন। তেওঁলোক দুজন সদায় দূৰত থাকিলেই আমাৰ ভাল হ'ব। মই মোৰ মা আৰু ভণ্টিক ভালদৰে জানো। তেওঁলোকৰ কাৰণে পইচাই সকলো। সেয়া মই তেওঁলোকক দিম। তেওঁলোকো সুখী আৰু আমিও সুখী। ঠিক আছে। এটা সময়ত শিখা আৰু দশৰথ দুৰ্বল আছিল। এতিয়া তেওঁলোকৰ চিংৰা চাটৰ ব্যৱসায়ে তেওঁলোকৰ পৰিস্থিতি সলনি কৰিলে। কালি যি লোকে তেওঁলোকক তিৰস্কাৰ কৰিছিল, আজি সেই মানুহেই তেওঁলোকৰ ওচৰত নতশিৰ কৰিলে। আৰু এইবিলাকেই তেওঁলোকৰ কষ্টৰ ফল।